উপস্থিত আছোঁ দিল্লীৰ সেই স্থানত য'ত কালি নিশা এখন হুণ্ডাই i20 কাৰত এক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই ঘটনাৰ পিছৰ প্ৰতিটো মুহূৰ্ত আমাৰ আসাম টক্সৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি কালিৰ নিশাৰ ঘটনাৰ পিছত আজি পুৱাৰে পৰা ইয়াত বিভিন্ন তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। যি স্থানত ঘটনা সংঘটিত হৈছিল সেই স্থানটোক ইতিমধ্যে বগা আৰ কাপোৰ দিয়ে আৱৰি দিয়া হৈছে। আৰু তাৰপিছত আপোনাৰ শীৰ্ষ বিষয়া বিভিন্ন তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলে আহি ভাগে ভাগে ইয়াৰ পৰীক্ষা কৰিছে, এই তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছে। আৰু ইয়াৰ ওচৰত যি আপোনাৰ চান্দনী চক মাৰ্কেট আছিলে সেই মাৰ্কেট আজি বন্ধ কৰি দিয়া হৈছে। যি লালকিল্লাৰ আপোনাৰ ৰেল মেট্ৰ' গেট আছিলে সেয়া বন্ধ কৰি দিয়া হৈছে। আৰু সমগ্ৰ দিল্লীৰ লগতে আৰু বিভিন্ন স্থানত আপোনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ লগতে আপোনাৰ ইয়াৰ সতৰ্কতা জাৰি কৰা হৈছে। আৰু ইয়াৰ উপৰিও এই তদন্ত প্ৰক্ৰিয়াত আপোনাৰ UPATS ইতিমধ্যে সংলগ্ন হৈছে। গতিকে এই তদন্তৰ গুৰি যি তদন্ত প্ৰক্ৰিয়া চলিছে সেয়া দিল্লীৰ লগতে চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশলৈ গৈছে। আৰু যিখন i20 কাৰ উদ্ধাৰ হৈছিলে এই ঘটনাত ব্যৱহৃত হৈছিলে সেই কাৰখন ৰেজিষ্ট্ৰেশ্যন হাৰিয়ানাৰ হোৱাৰ ফলত এই তদন্ত প্ৰক্ৰিয়াৰ সৈতে হাৰিয়ানাও সংলগ্ন হৈ পৰিছে। গতিকে তিনিখন দিল্লীৰ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা ইয়াত সংলগ্ন হৈ পৰিছে। আৰু ইতিমধ্যে অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৈঠক আয়োজন কৰিছে। এই বৈঠক চলি আছে দিল্লীৰ কৰ্তব্য ভৱনত। এই বৈঠকত আপোনাৰ দিল্লী আৰক্ষীৰ কমিশ্যনাৰ, তাৰ লগতে আপোনাৰ IBৰ সঞ্চালক, তাৰোপৰি আপোনাৰ NIAৰ সঞ্চালক সকলো ইয়াত উপস্থিত আছে। আৰু সকলোৱে এই বিষয়টোৰ সন্দৰ্ভত প্ৰতিটো তদন্তকাৰী সংস্থাৰ বিষয়াসকলে এই ঘটনাৰ অগ্ৰগতি সম্পৰ্কে গৃহমন্ত্ৰীক অৱগত কৰিছে। আৰু গৃহমন্ত্ৰীয়ে গোটেই বিষয়টো তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ লৈছে। এই ঘটনাত কি প্ৰকৃততে ব্যৱহাৰ হৈছিল সেয়া এতিয়াও নিশ্চিত কৰা নাই। হয়তো এই বৈঠকৰ পিছত তদন্তকাৰী সংস্থাই এই বিষয়ে কিছু তথ্য অৱগত কৰিব। কিন্তু এটা কথা লক্ষণীয় যে এই ঘটনাত স্প্লিণ্টাৰৰ ব্যৱহাৰ এতিয়ালৈকে নিশ্চিত হোৱা নাই। কাৰণ যিসকল আঘাতপ্ৰাপ্ত লোক আপোনাৰ হস্পিটেললৈ নিয়া হৈছিলে তেওঁলোকৰ দেহত এনেকুৱা স্প্লিণ্টাৰৰ কোনো চিহ্ন পোৱা নাছিলে। গতিকে এই যি বিস্ফোৰণ হৈছিলে সেই বিস্ফোৰণত স্প্লিণ্টাৰৰ ব্যৱহাৰ হোৱাটো এতিয়ালৈকে নিশ্চিত হোৱা নাই। আনহাতে যিগৰাকী ব্যক্তি গাড়ীখনত আছিল বুলি সন্দেহ কৰা হৈছে তেওঁৰ বিষয়ে তেওঁৰ দুজন ককায়েক ভায়েকক ইতিমধ্যে তদন্তকাৰী সংস্থাই তদন্তৰ বাবে সোধা পোছাৰ বাবে আটক কৰিছে। আৰু ইয়াৰ লগতে চুবুৰীয়া কেইবাখনো ৰাজ্যত হাৰিয়ানা, উত্তৰ প্ৰদেশ, তাৰ পৰা মুম্বাই, গুজৰাট আদি সকলো ঠাইতে অসম সকলোতে আপোনাৰ সতৰ্কতা জাৰি কৰা হৈছে। এতিয়া এই ঘটনাৰ পিছত আজিৰ যি বৈঠক অনুষ্ঠিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে সেই বৈঠকৰ পিছতে কিছু তথ্য হয়তো ৰাজহুৱা হ'ব। সেই তথ্যসমূহৰ পিছত আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে জনাইছে যে ইয়াত এই ঘটনাৰ সৈতে যি জড়িত আছে তাৰ কাকো ৰেহাই দিয়া নহ'ব। গতিকে এতিয়া কিছু সময় অপেক্ষা কৰিব লাগিব যাতে গৃহমন্ত্ৰীয়ে এই বিষয়ে কি পৰৱৰ্তী তথ্য আগবঢ়ায় সেয়া আমি সময়ত জনাব পাৰিম। আৰু এই ঘটনাত যি লোক আহত হৈছিল সেই আহত হোৱা লোকৰ ভিতৰত মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে 13 জনলৈ বৃদ্ধি পাইছে। কিছু সময়ৰ পিছত আমি পুনৰ গৃহমন্ত্ৰীৰ বৈঠক অন্ত পৰিলে সেই বিষয়ে পৰৱৰ্তী তথ্য আপোনালোকক পুনৰ আগবঢ়াম। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।